हिमाचल यमुना गंगा उच्चल जल সকলো সদস্যক আজিৰ এই বিশেষ অধিৱেশনলৈ স্বাগতম জনাইছো। আজি সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ কৰাৰ আগমুহূৰ্তত আমাৰ মাজৰ পৰা হেৰাই যোৱা কেইজনমান বিশিষ্ট ব্যক্তিলৈ বিধানসভাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। বিশেষকৈ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, এজন মানৱ দৰদী পুৰুষ, যাৰ মৃত্যুৱে সমগ্ৰ বিশ্বতে শোকৰ ছাপ পেলালে। এইজন মহান কিংবদন্তি পুৰুষ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতি অসম বিধানসভাই গভীৰ শোক প্ৰকাশ কৰিছে। লগতে এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ বাঁহীবাদক শিল্পী দীপক শৰ্মাৰ মৃত্যুৰ প্ৰতিও অসম বিধানসভাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তদুপৰি অসম তথা ভাৰতবৰ্ষক সাংস্কৃতিক, সাহিত্য, ক্ৰীড়া, ৰাজনৈতিক, অৰ্থনৈতিক বা অন্যান্য ক্ষেত্ৰত চহকী কৰি থৈ আমাৰ মাজৰ পৰা আঁতৰি যোৱা
সকলো জ্ঞাত অজ্ঞাত মহান ব্যক্তিলৈ আজি সদনৰ শ্ৰদ্ধাঞ্জলি জনাই শোক প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল আৰু লগতে সকলোকে থিয় হৈ এক মিনিট মৌন প্ৰাৰ্থনা জনাবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। আজিৰ বিধানসভাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। সকলো সদস্যৰ সহযোগিতা কামনা কৰিলোঁ। সন্মানিত সদস্যসকল, সংস্কৃতি মন্ত্ৰী মহোদয় অসমৰ আধ্যাত্মিক সংস্কৃতি ৰক্ষণাবেক্ষণৰ ওপৰত এখন বিল উত্থাপনৰ বাবে অনুমতি বিচাৰিছে। আজি সদনে বিলখন উত্থাপনৰ বাবে অনুমতি প্ৰদান কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, আমি সদন স্থগিত ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। মই সন্মানিত সদস্যজনক ক'ব বিচাৰিম যে আজিৰ এই অধিৱেশন হৈছে এখন বিশেষ অধিৱেশন। কেৱল এই বিলখনৰ বাবেই আজিৰ এই সদন আহ্বান কৰা হৈছে। সেয়েহে ইয়াত সদন স্থগিত কৰাৰ কোনো প্ৰস্তাৱে উত্থাপন হ'ব নোৱাৰে। ক'তা বাকীটো কোনো সদস্যই এই প্ৰস্তাৱ আগবঢ়োৱা নাই। আপোনালোকে কেৱল সকলো সিদ্ধান্তৰে বিৰোধিতা কৰিম বুলি সদনলৈ নাহিব। অধ্যক্ষ মহোদয়, তেওঁ মোক ruling দিবলৈ কোন? অধ্যক্ষ মহোদয়, ইয়াত নাইকিয়া হোৱা নাই নহয়। চৰকাৰী সদস্য হৈ পেলাই সকলো তেওঁলোকৰ মতে হ'ব নি? হ'ব, ইয়াত চিঞৰ বাখৰ কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি বহি থাকক। অধ্যক্ষ মহোদয়, তেওঁ মোক ruling দিবলৈ কোন? আপোনাৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰা হৈছে। এতিয়া সংস্কৃতি মন্ত্ৰী মহোদয়ে অসমৰ আধ্যাত্মিক সংস্কৃতিৰ ভেটি গঢ়োতা শ্ৰীমন্ত শংকৰদেৱৰ বিশাল সৃষ্টিৰাজিৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ওপৰত এখন বিল উত্থাপন কৰিব। বিলখন উত্থাপনৰ বাবে অনুমতি প্ৰদান কৰা হ'ল। ধন্যবাদ অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয় আৰু আজিৰ সদন। ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ সাংস্কৃতিক বিবিধতা আৰু আধ্যাত্মিক কৃষ্টি সংস্কৃতিক আমি যিদৰে সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা হাতত ল'ব লাগিছিল, বিভিন্ন কাৰণত সেয়া আমি ল'ব পৰা নাই। বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ ষষ্ঠদশ শতিকাতে আমাক দি থৈ যোৱা গীত, নৃত্য, নাট আদি সাহিত্যৰাজি, যিয়ে অসমীয়া জাতিক চহকী কৰি থৈ গৈছে, সেই মহান সৃষ্টিৰাজিক আমি বিশ্বৰ দৰবাৰততো বাদেই, আমি ভাৰততে ইয়াৰ মৌলিক পৰিচয় দাঙি ধৰাত বিফল হৈছোঁ। সেয়েহে নৱপ্ৰজন্মক সাৰথী হিচাপে লৈ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ সংৰক্ষণ আৰু সংবৰ্ধন আইন 2025 উত্থাপন কৰিবৰ বাবে মই সদনৰ পৰা অনুমতি বিচাৰিছোঁ। ঠিক আছে, উত্থাপন কৰিবলগীয়া বিলখনৰ বাবে ভোটিং হ'ব। যিসকল সদস্যই এই বিলখন লাগে বুলি ভাবে হাত দাঙক। লাগে। হ'ব, আৰু যিসকলে এই বিলখন নালাগে বুলি ভাবে তেওঁলোকে হাত দাঙক। হ'ব, সংখ্যাগৰিষ্ঠ সদস্যৰ সন্মতি সাপেক্ষে বিলখন উত্থাপনৰ বাবে অনুমতি প্ৰদান কৰা হ'ল। ধন্যবাদ অধ্যক্ষ মহোদয়। যিহেতু এই বিলখন শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, গতিকে আজি মই গুৰুজনাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। মাননীয় অধ্যক্ষ মহোদয়,
শ্ৰীমন্ত শংকৰদেৱ, যাক আমি জগতগুৰু বুলি স্বীকৃতি প্ৰদান কৰোঁ, যাক আমি মহাপুৰুষ হিচাপে স্বীকাৰ কৰিছোঁ, তেখেতৰ অৱদান সমগ্ৰ অসমীয়া জাতিৰ বাবে অবিস্মৰণীয়। তেখেতে ৰচনা কৰা মহান সৃষ্টিৰাজি যেনে কীৰ্তন, গুণমালা আদিয়ে পঞ্চদশ ষষ্ঠদশ শতিকাতে অসমীয়া জাতিক চহকী কৰি থৈ গৈছে। তেখেতে প্ৰতিষ্ঠা কৰা নামঘৰ আৰু সত্ৰ কেৱল ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰে কেন্দ্ৰ নহয়, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সামাজিক একতাৰো প্ৰতীক। মাননীয় অধ্যক্ষ মহোদয়, অসম হ'ব আপুনি পোনপটীয়াকৈ বিলখনলৈ আহক। অনুগ্ৰহ কৰি সময়ৰ প্ৰতি অলপ ৰক্ষা ৰাখক। নিশ্চয় অধ্যক্ষ মহোদয়। শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি সংৰক্ষণ আৰু সংবৰ্ধন আইন 2025ৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজিৰ এক ডিজিটেল আৰু মুদ্ৰিত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে, যাৰ জৰিয়তে বিশ্বত ইয়াৰ প্ৰসাৰতা বৃদ্ধি পাব। দ্বিতীয়তে, বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত বৰগীত আৰু সত্ৰীয়া নৃত্যৰ শিক্ষা বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। তৃতীয়তে, নামঘৰ আৰু সত্ৰসমূহৰ সংৰক্ষণ আৰু সেই পবিত্ৰ স্থানবোৰক গুৰুজনাৰ সাহিত্যৰাজিৰ এক শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, বিলখন সদনত উত্থাপন কৰিলোঁ আৰু আশা কৰিছোঁ কোনো ধৰণৰ আপত্তি অবিহনে সৰ্বসন্মতিক্ৰমে বিলখন গৃহীত কৰা হ'ব। ধন্যবাদ। ধন্যবাদ মন্ত্ৰী মহোদয়। ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ মহান সৃষ্টিৰাজি সংৰক্ষণ আৰু সংবৰ্ধন আইন 2025 বিলখন উত্থাপন কৰিলে। এই বিলখন আলোচনাৰ বাবে সদনত মুকলি কৰি দিয়া হৈছে আৰু কাৰো যদি এই বিলখনৰ ওপৰত একো ক'বলগীয়া নাই বা বিৰোধিতা কৰিবলগীয়া নাই, তেন্তে এই আইনখন গৃহীত বুলি ঘোষণা কৰিব পাৰোঁ। অন্যথা আপোনালোকে সংশোধনী প্ৰস্তাৱ আগবঢ়াব পাৰিব। মাননীয় অধ্যক্ষ মহোদয়, বিলখনৰ যোগেদি বিশেষ কি ক'ব বিচাৰিছে একো স্পষ্টই হোৱা নাই। চাওক, আপোনালোক সকলোৰে বাবে সময় নিৰ্দিষ্ট কৰি দিয়া আছে। সেয়ে আপুনি এতিয়া বহক। সদনৰ বিধিমতেই সদন পৰিচালনা কৰিবলৈ দিয়ক। মাননীয় অধ্যক্ষ মহোদয়, বিৰোধী দলৰ সদস্যসকলে বিলখন প্ৰথমতে চাই লওক, তাৰপিছত কিবা তেওঁলোকে ক'ব। তেওঁলোকেতো একো নকৰিলে। এতিয়া আমি কিবা কৰিবলগীয়া হ'লে তেওঁলোকে আমাৰ ওপৰতে জঁপিয়াই পৰে। আৰু তেওঁলোকে কি কৰিলেহে আজি উত্তৰ দিব। প্লিজ তেওঁলোকে কি হুলস্থুল কৰিলে? কৰিব আপোনালোকে প্লিজ। আমাৰ দিনতে অসম চুক্তিৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠাৰ ব্যৱস্থা কৰা হৈছিল। হ'ব প্লিজ, অলপ হুলস্থুল কৰিব প্লিজ। প্লিজ হুলস্থুল কৰিব। বহকচোন প্লিজ। হ'ব প্লিজ অলপ বহকচোন, বহক প্লিজ। অলপ বহক প্লিজ। প্লিজ বহক আপোনালোক। প্লিজ চিট ডাউন। প্লিজ বহক প্লিজ। এতিয়া চৰকাৰী পক্ষৰ হৈ আলোচনা আগবঢ়াব মাননীয় মুখ্যমন্ত্ৰী। ধন্যবাদ অধ্যক্ষ মহোদয়। আজি আমাৰ বাবে আনকি সমগ্ৰ অসমবাসীৰ বাবে এটা ভাল দিন। আমাৰ চৰকাৰে অসমৰ আধ্যাত্মিক, সাংস্কৃতিক, সামাজিক উত্তৰণৰ বাবে বিগত সময়ছোৱাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰে এটা উল্লেখযোগ্য পদক্ষেপ হ'ল আজিৰ এই বিলখন। এই বিলখনৰ যোগেদি আমি শ্ৰীমন্ত শংকৰদেৱক সমগ্ৰ বিশ্বতে চিনাকি কৰাই দিয়ে নহয়, অসমৰ সম্ভ্ৰান্ত সত্ৰীয়াই হওক বা শংকৰী সংস্কৃতিয়ে হওক, এইবোৰক আমি বিশ্বৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়াই লৈ যাব পাৰিম। অধ্যক্ষ মহোদয়, এই বিলখনৰ যোগেদি আমি শ্ৰীমন্ত শংকৰদেৱৰ মহান সৃষ্টিৰাজি বিশ্ব দৰবাৰলৈ লৈ যোৱা এটা ৰাস্তা তৈয়াৰ কৰিছোঁ। আমি ইতিমধ্যে অসমৰ সত্ৰ, নামঘৰৰ মাটি যি বেদখলকাৰীসকলে অবৈধভাৱে দখল কৰি থৈছে, তাক মুক্ত কৰাৰ বাবে অসম সত্ৰ আয়োগ গঠন কৰিছোঁ। এনে পদক্ষেপ আমি ভৱিষ্যতে আৰু গ্ৰহণ কৰিম। Let me be very clear with this. It is an important matter and our government will not compromise to take any serious action in this case.
আমাৰ চৰকাৰ এই ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ গতিকে মাননীয় অধ্যক্ষ মহোদয় এই বিলখনৰ প্ৰতি আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছো আৰু যিসকলে অসমৰ মহাপুৰুষজনাক শ্ৰদ্ধা নজনায় তেওঁলোকেহে এই বিলখনৰ প্ৰতি বিৰোধিতা কৰিব ধন্যবাদ ধন্যবাদ এতিয়া বিৰোধী দলপতি ধন্যবাদ অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় আমি বিৰোধী দলৰ হৈ এই বিলখনৰ প্ৰতি সমৰ্থন আগবঢ়াইছো কিন্তু কিন্তু কি আপোনালোকৰ এই কি হ'ব, আপুনি বহক। আপুনি বহকচোন, তেখেতক ক'বলৈ দিয়ক কৈ নিদিয়ে প্লিজ, তেখেতক ক'বলৈ দিয়ক, আপুনি বহক প্লিজ, নিজে বিৰোধিতা কৰিছে বুলি প্লিজ আপুনি বহক। সম্মানিত সদস্যজনে হয়তো ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ প্ৰকৃত উদ্দেশ্য নাজানে যাৰ বাবে এনেকুৱা মাজতে মাত দিছে চৰকাৰ পক্ষক সঠিক দিশ নিৰ্ণয় কৰাবলৈ আমাৰ বিৰোধী দলৰ কিছু দায়িত্ব আছে হ'ব আমাক দিক হ'ব, আপুনি বহক প্লিজ, প্লিজ বহক, আপুনি বহক, তেখেতক সম্পূৰ্ণ কৰিবলৈ দিয়ক প্লিজ, আপুনি বহকচোন, বহক প্লিজ, প্লিজ কণ্টিনিউ। অধ্যক্ষ মহোদয় ইতিমধ্যে চৰকাৰ পক্ষই সদনত উত্থাপন কৰা বিলখনৰ ওপৰত আমাৰ কিছু ক'বলগীয়া আছে অধ্যক্ষ মহোদয় বিলখনৰ পৰা এটা অনুভৱ হৈছে মাত্ৰ চমক সৃষ্টিৰ বাবেহে বিলখন সদনত উত্থাপন কৰা হৈছে বিলখনৰ বহু কথা স্পষ্ট হোৱাই নাই অধ্যক্ষ মহোদয় বিলখনত যদি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ্ণিত আৰু সত্ৰীয়া নৃত্যৰ শিক্ষা বাধ্যতামূলক কৰে তেন্তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত অত্যাধিক হেঁচা নপৰিবনে গতিকে আমি কেৱল বিলখন নহয় ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতো লক্ষ্য ৰাখিব লাগিব দ্বিতীয়তে মহোদয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মগোষ্ঠী এই বিলখনে কেনেদৰে সামৰি ল'ব তাৰ কথাটো একো স্পষ্ট হোৱাই নাই গতিকে মই চৰকাৰী পক্ষক সমগ্ৰ বিলখনৰ দিশসমূহ পৰিষ্কাৰ কৰিবলৈ আহ্বান জনাইছো ধন্যবাদ অধ্যক্ষ মহোদয় ধন্যবাদ। অধ্যক্ষ মহোদয় বিৰোধী দলৰ প্ৰতি মহোদয়ৰ বক্তব্য আমি সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছো শংকৰদেৱৰ সৃষ্টি আজি বৰগীত সত্ৰীয়া নৃত্য বাধ্যতামূলক কৰিলেহে নৱপ্ৰজন্মৰ দ্বাৰা আমাৰ সংস্কৃতি ৰক্ষা হ'ব এটা অসংসদীয় শব্দ ব্যৱহাৰ কৰিছে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো হ'ব, আপুনি বহক। আমি অনুৰোধ জনাইছো যে এই অসংসদীয় শব্দ কাৰ্য বিৱৰণৰ পৰা বাতিল কৰি দিয়ক হ'ব, আপুনি বহক আৰু অগ্ৰাহ্য শব্দটো সদনৰ কাৰ্য বিৱৰণিৰ পৰা আঁতৰাই দিয়া হৈছে আৰু অনুগ্ৰহ কৰি সদস্যসকলে কোনো অসংসদীয় শব্দ ব্যৱহাৰ নকৰিব। এতিয়া অখিল গগৈ ডাঙৰীয়া অনুগ্ৰহ কৰি অলপ চমু কৰিব। অধ্যক্ষ মহোদয় মই এই বিলখনত একো নতুনত্ব দেখা নাই এই বিলখনৰ যোগেদি একো বিষয়ে স্পষ্ট হোৱা নাই শংকৰদেৱৰ সৃষ্টিৰ আজি বৰগীত আৰু সত্ৰীয়া নৃত্য ভাওনা সংৰক্ষণৰ যি ব্যৱস্থা কৰিছে তাৰ ব্যয় ক'ৰ পৰা আহিব তাৰ কোনো উল্লেখেই নাই অধ্যক্ষ মহোদয় শংকৰদেৱৰ সাহিত্যৰ আজি বৰগীত সত্ৰীয়া নৃত্য আদি শিক্ষা বাধ্যতামূলক হ'ব তাত মোৰ কোনো আপত্তি কৰিব লগা নাই ময়ো বিচাৰোঁ পুৱা গধূলি বৰগীতৰ মধুৰ সুৰে গাঁও চহৰ প্ৰতি ঘৰ অসমীয়াত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰি থাকক কিন্তু বৰাক ভেলী বা অন্যান্য ভিন ভিন জনজাতীয় ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ সামৰি ল'ব অধ্যক্ষ মহোদয় দ্বিতীয়তে অধ্যক্ষ মহোদয় আমি দেখা পাওঁ বৰগীত প্ৰতিযোগিতাসমূহ যেতিয়া অনুষ্ঠিত হয় নগণ্য সংখ্যক প্ৰতিযোগীহে অংশগ্ৰহণ কৰে এনেকুৱা দেখা যায় কেতিয়াবা প্ৰতিযোগীৰ অভাৱৰ কাৰণে প্ৰতিযোগিতা বাতিল কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয় সেয়েহে নামঘৰ সত্ৰ আদি বৰগীত সত্ৰীয়া নৃত্য আদিৰ ব্যাপক চৰ্চাৰ ব্যৱস্থা কৰিব লাগে প্ৰয়োজন হ'লে চৰকাৰে কিছু বৃত্তি বা জলপানী দিয়াৰ ব্যৱস্থা কৰিব লাগে অধ্যক্ষ মহোদয় হ'ব, আপোনাৰ সময় শেষ হৈছে, আপুনি বহি থাকক প্লিজ, আপুনি বহক প্লিজ, আপুনি বহক, প্লিজ বহক, আপোনাৰ সময় শেষ হৈছে, প্লিজ বহক, প্লিজ আপুনি বহকচোন, হ'ব আপুনি বহকচোন, বহক প্লিজ, হ'ব আপুনি বহকচোন প্লিজ, আপুনি বহকচোন, বহক প্লিজ, বহক। অধ্যক্ষ মহোদয়
সন্মানীয় সদস্যজনে কোৱা কথাষাৰ জাতীয় সাজপাৰক ব্যৱহাৰ কৰিব কিন্তু আজিৰ এই বিলখনত জাতীয় সাজপাৰৰ ব্যৱহাৰৰ কোনো সম্পৰ্কই দেখা পোৱা নাযায় হ'ব আপুনি বহক ইয়াৰ পাছত অতুল বৰা ধন্যবাদ অধ্যক্ষ মহোদয় আজি এই বিলখনৰ ওপৰত আমাৰ বিশেষ মন্তব্য নাই এই বিলখন সময়ৰ সাপেক্ষে অতি প্ৰয়োজনীয় বিল মাত্ৰ আৰু কেইটামান বিষয় এই বিলখনত সংযোজন কৰিব পাৰি নেকি এই বিষয়ে আপোনালোকে বিবেচনা কৰাটো উচিত প্ৰথম কথা পঞ্চদশ শতিকাতে মহাপুৰুষজনাই এনে এক সাহিত্য ভেটি প্ৰতিষ্ঠা কৰি গৈছে তাৰ চৰ্চা ঠিক যেনেদৰে হ'ব লাগিছিল তেনেদৰে হোৱা নাই কীৰ্তন ভাগৱত গুণমালা বা অন্যান্য নাটসমূহৰ সাহিত্যিক সম্ভাৰসমূহ আমাৰ অসমৰ সাহিত্যৰ ক্ষেত্ৰখনলৈ কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ এটা সঠিক পৰিকল্পনা যুগুত হ'ব লাগে বুলি মই ভাবোঁ ধন্যবাদ এতিয়া অজন্তা নেওগ মাননীয় অধ্যক্ষ মহোদয় এই বিলখনৰ প্ৰতি মোৰ সম্পূৰ্ণ সমৰ্থন আছে তথাপিও দুটামান কথা ক'ব বিচাৰোঁ আমি জানো যে শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক উইলিয়াম শেক্সপিয়াৰৰ নাটকসমূহ সমগ্ৰ পৃথিৱীত যেনেদৰে চৰ্চা বা জনপ্ৰিয় হৈছে সিমান পৰ্যায়লৈ নোৱাৰিলেও এই নাটসমূহক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ এটা পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব অধ্যক্ষ মহোদয় ইয়াৰ বাবে সংগীত নাটক একাডেমী সাহিত্য একাডেমী অসম সাহিত্য সভা শ্ৰীমন্ত শংকৰদেৱ সংঘ অসম সত্ৰ মহাসভা আৰু অন্যান্য শ্ৰীমন্ত শংকৰদেৱৰ লগত জড়িত অনুষ্ঠানসমূহ বা ব্যক্তিসকলৰ লগত আলোচনা কৰি এটা সঠিক পৰিকল্পনা গ্ৰহণ কৰিলেহে এই বিলখনৰ প্ৰকৃত উদ্দেশ্য বা লক্ষ্য সাৰ্থক হ'ব বুলি মই ভাবোঁ ধন্যবাদ অধ্যক্ষ ধন্যবাদ ইয়াৰ পাছত প্ৰদীপ হাজৰিকা ধন্যবাদ অধ্যক্ষ মহোদয় আচলতে এনে এখন বিলৰ বহু আগতেই প্ৰয়োজন আছিল যেতিয়া আমি সত্ৰসমূহ পৰিদৰ্শন কৰিছিলোঁ তেতিয়া দেখা পাইছিলোঁ সত্ৰৰ বহু মাটি মানুহে বেদখল কৰিছে যাৰ ফলত সত্ৰৰ পৰিসীমা যথেষ্ট পৰিমাণে হ্ৰাস পোৱাৰ লগতে সত্ৰৰ যি আধ্যাত্মিক পৰিৱেশ আছে সেয়া প্ৰায় নষ্ট হৈ পৰিছে চৰকাৰে সেই মাটিসমূহ বেদখলমুক্ত কৰাৰ প্ৰচেষ্টা হাতত লৈছে ইয়াৰ উপৰিও সত্ৰসমূহৰ যি আন্তঃগাঁথনি আছে সেয়াও প্ৰায় নষ্ট হৈ পৰিছে চৰকাৰে এই ক্ষেত্ৰত যথেষ্টখিনি পদক্ষেপ লৈছে যদিও আৰু কিছু কৰাৰ প্ৰয়োজন আছে ইয়াৰ উপৰিও নামঘৰসমূহৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা লৈছে তাৰ লগতে যিসমূহ নামঘৰে শংকৰদেৱৰ মহান সৃষ্টিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা হাতত লয় তেওঁলোকক বিশেষ সমিতিৰ পৰ্যবেক্ষণত ৰাখি অতিৰিক্ত পুঁজিৰ যোগান ধৰিব লাগে অৱশ্যে এইটো কথা মনত ৰাখিব লাগে যে সেই পুঁজিসমূহ অপব্যয় নহয় বা কাৰোবাৰ জেপত নোসোমায় মুঠতে মই এই বিলখনৰ পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু ইয়াৰ সঠিকভাৱে কাৰ্যকৰী হোৱাৰ আশা কৰিছোঁ ধন্যবাদ ইয়াৰ পাছত শিৱামণি বৰা যিহেতু সময় বহুত কম সেয়ে অলপ চমুকৈ ক'ব ধন্যবাদ অধ্যক্ষ মহোদয় চৰকাৰী পক্ষৰ তৰফৰ পৰা উত্থাপন কৰা বিলখনৰ বিৰোধিতা নকৰিলেও আমাৰ ফালৰ পৰা ক'বলগীয়া বহু কথাই আছে অধ্যক্ষ মহোদয় বিলখনত কেৱল শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ বিষয়েহে উল্লেখ কৰা হৈছে কিন্তু শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ সৃষ্টিৰাজিৰ বিষয়েতো একো উল্লেখ নাই মাধৱদেৱৰ অমৰ সৃষ্টি নামঘোষা ৰত্নাৱলী বৰগীত আৰু নাটসমূহেও আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে বিলখনত শংকৰদেৱক প্ৰাধান্য দি অন্য মহাপুৰুষসকলক উপেক্ষা কৰা হৈছে দ্বিতীয়তে অধ্যক্ষ মহোদয় এইখন অসমত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মীয় লোকে বসবাস কৰে তেওঁলোকৰ মাজত শংকৰদেৱৰ সৃষ্টিৰাজি কেনেকৈ প্ৰসাৰ ঘটাব তাৰ উপৰিও ধৰ্মীয় ভিন্নতাখিনিতো আছেই হ'ব তেখেতক ক'বলৈ দিয়ক প্লিজ তেখেতক প্ৰয়োগ কৰিছে
হ'ব প্লিজ প্লিজ অলপ বহকচোন প্লিজ প্লিজ হুলস্থুল নকৰিব প্লিজ বহক যে শ্ৰীমন্ত শংকৰদেৱ কেৱল এটা ব্যক্তি হত্যা নহয়, তেখেত এটা অনুষ্ঠান। তেখেতে গঢ়ি থৈ যোৱা পথটো অনুসৰণ কৰি এইটো মাধৱদেৱ আৰু অন্য গুৰুসকলে ধৰ্মীয় মাৰ্গটো আগবঢ়াই নিছিলে। আৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজ যদি আমি সংৰক্ষণ কৰোঁ, অন্যসকলৰ সৃষ্টিৰাজো আমি সংৰক্ষণ কৰিব পাৰিম। আৰু তেখেতে উল্লেখ কৰা ভাষা ভাষী ধৰ্মৰ কোনো কথাই নাহে, কাৰণ শ্ৰীমন্ত শংকৰদেৱে সেই সময়ৰ সকলো জাতি জনগোষ্ঠীৰ লোকক একগোট কৰি বৃহত্তৰ অসমীয়া জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছে। গতিকে কেৱল মাত্ৰ বিতৰ্কৰ বাবে এনেধৰণৰ মন্তব্য কৰি সদনক কিন্তু বিপথে পৰিচালিত কৰিবলৈ চেষ্টা নকৰিব। হ'ব প্লিজ প্লিজ হুলস্থুল নকৰিব প্লিজ প্লিজ অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে পোনপটীয়াকৈ উত্তৰ নিদি মাত্ৰ ভীতি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে। মই তাৰ তীব্ৰ বিৰোধিতা কৰিছো। হ'ব প্লিজ অলপ হুলস্থুল নকৰিব প্লিজ বহকচোন বহক প্লিজ হ'ব আপুনি বহক প্লিজ হ'ব আপুনি বহক প্লিজ অলপ বহকচোন বহক প্লিজ বহক আপোনালোক বহক অলপ বহক আপুনি বহক প্লিজ অঁ কোন প্লিজ অলপ বহকচোন হুলস্থুল নকৰিব প্লিজ প্লিজ অলপ হুলস্থুল নকৰিব প্লিজ হেল্ল' হ'ব আপুনি বহকচোন প্লিজ 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 হুলস্থুল নকৰিব আপোনালোকে প্লিজ প্লিজ আপুনি বহকচোন বহক প্লিজ আপোনালোক বহক প্লিজ প্লিজ বহক প্লিজ বহকচোন বহক প্লিজ হ'ব, মই অধ্যক্ষ মহোদয় আৰু সদনৰ পৰা ক্ষমা বিচাৰিছোঁ মোৰ এই কাণ্ডৰ বাবে আৰু যাতে সকলোৱে ক্ষমা কৰে। হ'ব আৰু সকলো সদস্যৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে যিহেতু ইতিমধ্যেও আপোনালোক সদনত উপস্থিত আছে, সেয়েহেতু শব্দসমূহ ব্যৱহাৰ কৰোঁতে অলপ ভাবি চিন্তি ব্যৱহাৰ কৰিব। আৰু সেই শব্দটো সদনৰ কাৰ্য বিৱৰণীৰ পৰা আঁতৰাই দিয়া হৈছে। এতিয়া শাসকীয় দলৰ বিধায়ক পীযুষ হাজৰিকা অধ্যক্ষ মহোদয়, পোনপ্ৰথমে মই মন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে দিয়া অসমৰ বাবে এক সুন্দৰ প্ৰয়োজনীয় বিল উপহাৰ দিয়াৰ বাবে। এই বিলখনৰ জৰিয়তে নৱপ্ৰজন্মক শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু বিষয়বস্তুসমূহ চিনাকি কৰি দিয়াই নহয়, নৱপ্ৰজন্মক শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে বাট বুলিবলৈ আগ্ৰহী কৰি তুলিব। অধ্যক্ষ মহোদয়, এই বিলখনৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য তথা সত্ৰীয়া সাংস্কৃতিক ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰা যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰ প্ৰসাৰতা বিশ্বজুৰিও অটুট হ'ব। মাত্ৰ মই পৰামৰ্শ আগবঢ়াইছোঁ, যদিহে সম্ভৱ হয় সাংস্কৃতিক সঞ্চালকালয়ৰ দৰে এটা পৃথক শ্ৰীমন্ত শংকৰদেৱৰ সঞ্চালকালয় স্থাপন কৰিব। জিলা পৰ্যায়ত আৰু ব্লক পৰ্যায়ত ইয়াৰ বিভাগ আৰু কৰ্মচাৰীসকল নিয়োগ কৰি এক ছিষ্টেমেটিক ৰূপত কামখিনি আগবঢ়াই লৈ যাব বুলি মই আশা কৰোঁ। হ'ব ধন্যবাদ। এতিয়া নন্দিতা গাৰ্লুচা ধন্যবাদ অধ্যক্ষ মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, শ্ৰীমন্ত শংকৰদেৱৰ বিধান সৃষ্টিৰাজি সংৰক্ষণ আৰু সংবৰ্ধনৰ ওপৰত ভিত্তি কৰি আজিৰ সদনত যিখন বিলৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে, সেই বিলখনৰ প্ৰতি মই পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, এই বিলখনে অসমৰ সাংস্কৃতিক ঐক্য প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো অৰিহণা যোগাব। অধ্যক্ষ মহোদয়, শংকৰদেৱৰ সাহিত্যসমূহ অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ ভাষালৈ অনুবাদ কৰি জনগোষ্ঠীয় লোকৰ বাবে সহজলভ্য কৰি তুলিব লাগে। ধন্যবাদ। ধন্যবাদ। নেক্সট মনোৰঞ্জন তালুকদাৰ, অনুগ্ৰহ কৰি অলপমান চমু কৰিব। ধন্যবাদ অধ্যক্ষ মহোদয়। কিন্তু অধ্যক্ষ মহোদয়, কিবা কোৱা আগতে চমু কৰিবলৈ আপুনি নিৰ্দেশে দিলে। আমাৰ দৰে বিৰোধী দলৰ সদস্যই একো কোৱা সুযোগেই নাপাওঁ। এয়া কিন্তু সংসদীয় পৰম্পৰাৰ বাবে শুভ লক্ষণ নহয়। চাওক তালুকদাৰ, মই সম্পূৰ্ণ বিধানসভাৰ নিয়মতে সকলোকে সময় দিছোঁ আৰু ঠিক সেইদৰে আপোনাকো সময় দিয়া হৈছে। সেয়ে আপুনি এই ক্ষেত্ৰত বিতৰ্ক নকৰি আপুনি নিজৰ আলোচনা আগবঢ়াওক। ধন্যবাদ অধ্যক্ষ মহোদয়। আপোনাৰ নিৰ্ধাৰিত সময়মতে মোৰ বক্তৃতা আগবঢ়াম। অধ্যক্ষ মহোদয়, এই বিলখনত এটা কথা পৰিষ্কাৰ হোৱাই নাই। শংকৰী পৰম্পৰা, সত্ৰীয়া সংস্কৃতি আৰু সত্ৰভেদে ঠাইভেদে বহুতো পৃথক পৃথক হোৱা দেখা গৈছে। ভাওনাসমূহতো আজিকালি বহুতো ভিন্নতা দেখা।
মাজুলীৰ লগত বৰপেটা নিমিলে, উজনি অসমৰ লগত নামনি অসম নিমিলে। তেনেস্থলত আমি কোনটো শৈলী গ্ৰহণ কৰিম এই বিলখনত স্পষ্ট কৰাৰ প্ৰয়োজন। সেয়েহে অধ্যক্ষ মহোদয়, অভিজ্ঞ ব্যক্তিৰ দ্বাৰা গৱেষণাৰ জৰিয়তে এক উমৈহতীয়া সূত্ৰ গ্ৰহণ কৰিব লাগে বুলি মই ভাবিছোঁ। পৰাপক্ষত শংকৰদেৱৰ সৃষ্টি ৰাজ্যিক নিজাকৈ কোনো আইন সৃষ্টি কৰি বৈজ্ঞানিক যোগেদি কোনো বিকৃত কৰিব নোৱাৰাকৈ এখন আইন সৃষ্টি কৰিব লাগে বুলি মই ভাবোঁ। ধন্যবাদ। ধন্যবাদ। হেল্ল'। নেক্সট নন্দিতা দাস। অধ্যক্ষ মহোদয়, বিৰোধী পক্ষৰ সদস্যসকলে বেছিকৈ অসুবিধা পাইছে। তেওঁলোকে সভাপতি বহক, please. সভাপতি বহকচোন প্লিজ। মই নাজানো কেৱল বিলখনক Please, আপুনি বহকচোন। নহয়, মই Please বহক। পাৰিব আপুনি বহকচোন প্লিজ। ভাওনা কৰিব। আপুনি সময়ত ক'ব প্লিজ বহক। মোৰ লগত প্ৰাৰ্থনা গাব। হয় প্লিজ বহকচোন, বহক আপুনি বহক প্লিজ। অধ্যক্ষ মহোদয়, মোক কওক মোক প্ৰাৰ্থনা গাব। সভাপতি বহক প্লিজ। অঁ কওক বাদ নক'বলৈ কওক প্লিজ আপোনাৰ কষ্ট ক'ব। আপুনি মোক চেলেঞ্জ হ'ব কৰিছে। প্লিজ আপুনি বহকচোন বহক। চাওক আপুনি এজন জ্যেষ্ঠ সদস্য প্লিজ প্লিজ আপুনি এনেকুৱা নকওক প্লিজ প্লিজ বহকচোন আপুনি বহক প্লিজ। নন্দিতা দাস। অধ্যক্ষ মহোদয়, এই বিলখনৰ ওপৰত কিছু ক'বলগীয়া আছে। এই বিলখনে শ্ৰীমন্ত শংকৰদেৱক বিশ্বৰ সাংস্কৃতিক আৰু আধ্যাত্মিক কেনেদৰে প্ৰতিষ্ঠা কৰিব? অধ্যক্ষ মহোদয়, শ্ৰীমন্ত শংকৰদেৱক প্ৰতিষ্ঠা কৰিবলৈ হ'লে তেখেতৰ সৃষ্টিৰাজিৰ আগতে মানুহজনকহে প্ৰতিষ্ঠা কৰিব লাগিব। বহু বছৰ আগতে বেগৰ কোম্পানীয়ে গুৰুজনাৰ নামত এটা বঁটা প্ৰচলন কৰিছিল, কিন্তু এতিয়া মই অসম চৰকাৰক পুনৰ আহ্বান জনাইছোঁ যে এই বঁটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচলন কৰা হওক। ধন্যবাদ অধ্যক্ষ মহোদয়। ধন্যবাদ। ইয়াৰ পাছত পদ্ম হাজৰিকা। আজি ভাল লাগিছে যে এখন সময়োপযোগী বিল আজিৰ এই বিশেষ সদনত উত্থাপিত হৈছে আৰু লগতে চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষ দুয়োটা পক্ষই এক গঠনমূলক আলোচনাৰ জৰিয়তে এই বিলখনৰ ওপৰত পৰামৰ্শ আগবঢ়াইছে। শ্ৰীমন্ত শংকৰদেৱ অসম তথা অসমীয়া জাতিৰ পৰিচয়। এইখিনিতে যদিও মই চৰকাৰী পক্ষৰ এজন সদস্য, তথাপিও মই এই বিলখনৰ সংশোধনৰ পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, মাননীয় সদস্য প্ৰদীপ হাজৰিকাদেৱে এই বিলখনৰ ওপৰত মন্তব্য প্ৰকাশ কৰিছে। তেখেতৰ মন্তব্যত উল্লেখ কৰিছে যে যেতিয়া তেখেতে সত্ৰসমূহ পৰিদৰ্শন কৰিছিল তেতিয়া তেখেতে এটা কথাৰ ওপৰত লক্ষ্য ৰাখিছিল যে সত্ৰৰ মাটিসমূহ কিছুমান বেদখলকাৰীয়ে বেদখল কৰিছে। কিন্তু তেখেতে এইটো কথাৰ ওপৰত লক্ষ্য ৰাখিছিল নে নাই মই সঠিক ভালদৰে নাজানো যে বৰ্তমান অসমৰ সত্ৰসমূহত ভকতৰ সংখ্যা দিনক দিনে প্ৰায় কমি আহিছে। বিশেষকৈ শিশু ভকতৰ সংখ্যা কমি অহাটো এক চিন্তনীয় বিষয়। কাৰণ সত্ৰৰ পৰিৱেশত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিসমূহ নিৰবিচ্ছিন্নভাৱে চৰ্চা কৰি শংকৰী সংস্কৃতিৰ প্ৰসাৰত শিশু ভকতসকলে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। অধ্যক্ষ মহোদয়, এই দিনক দিনে শিশু ভকতসকলৰ সংখ্যা কমি অহাটো এক চিন্তনীয় বিষয় আৰু ইয়াৰ মূল কাৰণ হৈছে তেখেতসকলৰ ভৱিষ্যত আৰু আৰ্থিক নিৰাপত্তা। গতিকে আমাৰ চৰকাৰে এই বিলখনত এই দিশটো সংশোধন কৰা উচিত। সত্ৰৰ শিষ্যসকল, যাক আমি আলধৰা বুলিও কওঁ, তেখেতসকলৰ শৈক্ষিক ক্ষেত্ৰতেই হওক বা ভৱিষ্যত নিৰাপত্তাৰ ক্ষেত্ৰতেই হওক আমাৰ চৰকাৰে এই বিলখনৰ যোগেদি তেখেতসকলৰ শৈক্ষিক ক্ষেত্ৰত বা আৰ্থিক নিৰাপত্তাৰ দিশটো সংশোধন কৰা উচিত। তাৰোপৰি ভৱিষ্যত নিৰাপত্তা নথকা কোনো বিষয়তে কোনো অভিভাৱকে নিজৰ সন্তানটিক সত্ৰসমূহলৈ আগবঢ়াই নিদিয়ে। তাৰোপৰি বৰ্তমান অসমৰ জনসাধাৰণ ইমানো দুখীয়া নহয় যে কেৱল দুবেলা দুমুঠি ভাতৰ বাবে নিজৰ সন্তানটিক সত্ৰসমূহলৈ আগবঢ়াই দিব। সেয়ে অধ্যক্ষ মহোদয়, মই ভাবোঁ যে সত্ৰৰ শিষ্যসকলৰ ভৱিষ্যত নিৰাপত্তাৰ দিশটো এই বিলখনত সংশোধন কৰা উচিত। ধন্যবাদ। ধন্যবাদ। এতিয়া সুমন হৰিপ্ৰিয়া। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও যিসমূহ অনাথ
শিশু বা পিতৃ মাতৃৰ অৱহেলিত তেনে শিশুক সত্ৰ বা অন্যান্য উপাসনা গৃহসমূহত শিশু গৃহ নিৰ্মাণ কৰি ৰখাটো ব্যৱস্থা কৰিব লাগে আৰু শংকৰী কৃষ্টি সংস্কৃতিৰ শিক্ষা প্ৰদান কৰি শংকৰী পৰম্পৰাৰ লগত একাত্ম কৰিব লাগে ইয়াতো তেওঁলোকৰ ভৱিষ্যত আৰ্থিক নিৰাপত্তাৰ দিশটো বিবেচনা কৰিব লাগে ধন্যবাদ ধন্যবাদ নেক্সট বিদ্যা সিং ইংলেং Thank you, Honorable Speaker, sir. Sir, I extend my full support to the bill presented in the House today. Firstly, this bill will play a significant role in fostering a spiritual environment in Assam. Honorable Speaker, sir, I believe it would be good if today's House considers whether we can play Shankardev or Madhavdev's Borgit through the audio system just before the starting of our assembly session or in the morning time. Thank you, sir. ধন্যবাদ বিলখনৰ ওপৰত বহুতো আলোচনা হ'ল বহুতো পৰামৰ্শ আগবঢ়াইছে এতিয়া প্ৰশ্নোত্তৰ শিতান মাননীয় সদস্যসকল উত্থাপিত বিলখনৰ ওপৰত আমি বিৰোধী দলৰ পৰা প্ৰশ্নৰ আমন্ত্ৰণ জনাইছোঁ মাননীয় অধ্যক্ষ মহোদয় মই আপোনালোকৰ পৰা জানিব বিচাৰিম যে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰ ডিজিটেল সুৰক্ষাৰ বাবে কি পৰিকল্পনা আছে আৰু ইয়াৰ ব্যয় কেনেকৈ পূৰণ কৰা হ'ব ৰুলিং পাৰ্টি প্লিজ আনচাৰ মাননীয় অধ্যক্ষ মহোদয় শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু বৰগীতৰ ডিজিটেল সংৰক্ষণাগাৰ স্থাপনৰ বাবে আমি ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰ পৰিকল্পনা কৰিছোঁ এই সংৰক্ষণাগাৰে অসমীয়া ভাষাৰ এই সমৃদ্ধিৰ এই সম্পদ বিশ্বৰ সন্মুখত উপস্থাপন কৰিব ব্যয়ৰ বাবে সাংস্কৃতিক বিভাগৰ বাজেটৰ পৰা অনুদানৰ পৰিকল্পনা আছে প্লিজ আনচাৰ মাননীয় অধ্যক্ষ মহোদয় আমি স্থানীয় জনসাধাৰণৰ সৈতে সংস্থা গঠনৰ পৰিকল্পনা কৰিছোঁ য'ত গাঁৱৰ নেতা আৰু নামঘৰ পৰিচালকসকলৰ মতামত গুৰুত্ব পাব প্লিজ আনচাৰ মাননীয় অধ্যক্ষ মহোদয় আমি অনুবাদৰ গুৰুত্ব স্বীকাৰ কৰোঁ শংকৰদেৱৰ সৃষ্টি বৰগীত আৰু কীৰ্তন ঘোষাৰ ইংৰাজী আৰু অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদৰ বাবে বিশেষজ্ঞৰ সৈতে কাম কৰাৰ পৰিকল্পনা কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় শংকৰদেৱৰ সামাজিক সংস্কাৰ দিশসমূহ যেনে জাতিভেদৰ বিৰোধিতা সম্পৰ্কীয় পাঠ্যক্ৰমত কেনেকৈ অন্তৰ্ভুক্ত কৰা হ'ব শাসকে দল মাননীয় অধ্যক্ষ মহোদয় আমি স্কুলৰ পাঠ্যক্ৰমত শংকৰদেৱৰ একশৰণ ধৰ্মৰ নৈতিক শিক্ষা আৰু সমতাৰ দৰ্শনৰ ওপৰত বিশেষ অধ্যায় অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছোঁ ইয়াৰ জৰিয়তে নতুন প্ৰজন্মই তেওঁৰ সামাজিক সংস্কাৰৰ গুৰুত্ব বুজিব পাৰিব Please answer. Respected Speaker, sir, I would like to inform you that the government has taken such initiatives in the past. And presently, through this bill, we are going to make arrangements for presenting such programs in every corner of the world. Thank you, sir. ধন্যবাদ সদস্যসকল প্ৰশ্নোত্তৰ শিতান ইমানতেই সমাপ্ত এতিয়া আমি সংশোধনীৰ ওপৰত আলোচনা কৰিম পোনপ্ৰথমে সংশোধনী প্ৰস্তাৱ কৰক বিৰোধী দলৰ পৰা বিৰোধী দলপতি ধন্যবাদ অধ্যক্ষ মহোদয় আমি চাৰিটা সংশোধনী প্ৰস্তাৱ কৰোঁ প্ৰথমে বৰগীত আৰু সত্ৰনৃত্যক বাধ্যতামূলক কৰাৰ পৰিৱৰ্তে ঐচ্ছিক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা দ্বিতীয়তে নামঘৰ আৰু সত্ৰৰ সংৰক্ষণত স্থানীয় জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰা তৃতীয়তে
শংকৰদেৱৰ সাহিত্য অন্য ভাষালৈ অনুবাদ কৰাৰ ব্যৱস্থা যাতে অসমৰ সাংস্কৃতিক পৰিচয় বিশ্বব্যাপী হয়। শেষত মহিলা আৰু সংখ্যালঘুৰ অংশগ্ৰহণৰ বাবে বিশেষ প্ৰাৱধান যিয়ে শংকৰদেৱৰ সমতাৰ দৰ্শনক প্ৰতিফলিত কৰে। ধন্যবাদ অধ্যক্ষ মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, আমি প্ৰথম 3টা সংশোধনী গ্ৰহণ কৰিবলৈ সন্মত, কিন্তু 4ৰ্থ সংশোধনী অতিৰিক্ত, কিয়নো আইনৰ মূল উদ্দেশ্য সংৰক্ষণ। ইয়াক পৃথক আইনত বিবেচনা কৰিব পাৰি। মাননীয় অধ্যক্ষ মহোদয়, মই 4ৰ্থ সংশোধনী সমৰ্থন কৰিছোঁ। শংকৰদেৱৰ দৰ্শনত মহিলাৰ অংশগ্ৰহণ আছিল মূল ভিত্তি। ইয়াক আইনত অন্তৰ্ভুক্ত কৰিলে তেওঁ সামাজিক সঞ্চাৰৰ দিশটো শক্তিশালী হৈ উঠিব। ধন্যবাদ। হ'ব, 4ৰ্থ সংশোধনীটোৰ ওপৰত আমি পৃথকভাৱে ভোটদান কৰিম। ইতিমধ্যে আন 3টা সংশোধনীৰ ওপৰত সাধাৰণ ঐক্যমতে দেখা গৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমি এই আইনখনৰ গুৰুত্ব স্বীকাৰ কৰোঁ, কিয়নো শংকৰদেৱৰ অৱদানে অসমীয়া সমাজক একতাৰ সূতত বান্ধিছে। তেওঁৰ সাহিত্যই নৈতিক শিক্ষা দিয়ে, যিয়ে নতুন প্ৰজন্মক গঢ় দিব। ঠিক আছে, এতিয়া সংশোধিত বিলখনৰ ওপৰত ভোটদান অনুষ্ঠিত হ'ব। প্ৰথমতে শংকৰদেৱৰ সাহিত্যৰ ডিজিটেল আৰু মুদ্ৰিত সংৰক্ষণাগাৰ স্থাপন কৰা। দ্বিতীয়তে বৰগীত আৰু সত্ৰীয়া নৃত্য ঐচ্ছিক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা। তৃতীয়তে স্থানীয় জনসাধাৰণৰ অংশগ্ৰহণৰ সৈতে নামঘৰ আৰু সত্ৰৰ সংৰক্ষণ কৰা। আৰু চতুৰ্থতে শংকৰদেৱৰ সাহিত্যৰ অনুবাদ অন্য ভাষালৈ কৰা। আৰু শেষত সত্ৰসমূহত অনাথ শিশুসকলৰ বাবে অনাথ শিশুগৃহ স্থাপন কৰি শিশু ভকতৰ নাটনি দূৰ কৰা। যিসকলে এইকেইটা বিষয়ত সমৰ্থন কৰে তেওঁলোকে হয় কওক। হয় 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 হয়। মূল আইনখন সংখ্যাগৰিষ্ঠ ভোটৰ সৈতে গৃহীত হৈছে। এতিয়া আমি 4ৰ্থটি সংশোধনী মহিলা আৰু সংখ্যালঘুৰ অংশগ্ৰহণৰ ওপৰত ভোট গ্ৰহণ কৰিম। যিসকলে লাগে বুলি ভাবে হয় কওক। হ'ব, সংখ্যাগৰিষ্ঠ সদস্যৰ সন্মতি সাপেক্ষে 4ৰ্থ সংশোধনীও গৃহীত হৈছে। ইয়াৰ লগে লগে সম্পূৰ্ণ আইনখনেই গৃহীত হৈছে। এই বিলখনৰ যোগেদি আজি এই সদনে এটা বিশেষ কাৰ্য সম্পাদন কৰিলে। এই বিলখন কেৱল শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি সংৰক্ষণ বা সংবৰ্ধনৰ ওপৰতে সীমাবদ্ধ হৈ নাথাকিব। এই নৱপ্ৰজন্ম বা আহিব লগা প্ৰজন্মৰ শ্ৰীমন্ত শংকৰদেৱৰ যি সৃষ্টিৰাজি তাত পৰিচয় কৰাই দিয়াৰ লগতে এক একাত্ম হোৱাত সহায় কৰিব। ইয়াৰ উপৰিও অসমীয়া জাতিৰ গঠনৰ যি মূল ভেটি তাক শক্তিশালী কৰাৰ সহায় কৰিব। মই শাসকীয় আৰু বিৰোধী পক্ষৰ সদস্যসকলক ধন্যবাদ জনাইছোঁ। এক আধ্যাত্মিক পৰিৱেশ তেওঁলোকে বিৰাজ কৰাত সহায় কৰিলে আৰু গঠনমূলক দৃষ্টিভংগীৰে বিলখনৰ ওপৰত বিশ্লেষণ আগবঢ়াই তেখেতসকলে এক সংসদীয় পৰম্পৰাৰ সুস্থ ৰূপ ৰক্ষা কৰিলে। সকলোলৈকে ধন্যবাদ জনাই আজিৰ এই বিশেষ অধিৱেশন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল। ধন্যবাদ।
হেল্ল' When heart is full, words of you কোৱা হয় যে যেতিয়া হৃদয় কথাৰে ভৰি থাকে ভাৱ প্ৰকাশৰ কোনো মাধ্যম নাথাকে আৰু মোৰো সেই একে অৱস্থা এটি অতি আকৰ্ষণীয় অগতানুগতিক তথা মনোমোহা এটি অনুষ্ঠান আমাৰ আজিৰ এই দৰ্শকসকলক উপহাৰ দিয়াৰ বাবে আৰ্হি সদনৰ সন্মানীয় সদস্যসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ